নমস্কাৰ আপোনালোক সকলোকে প্ৰফুল্ল অসম ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। যদি আপোনালোক চেনেলটোলৈ প্ৰথমবাৰৰ বাবে আহিছে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, ভিডিঅ'টো এটা লাইক কৰি দিব আৰু যিসকল দাদা বাইদেউ ভাইটি ভণ্টি আৰু বন্ধু বান্ধৱীয়ে অসম বন বিভাগৰ নতুন এডভাৰটাইজমেণ্টৰ বাবে অপেক্ষা কৰি আছে তেওঁলোকলৈ ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। এতিয়া আপোনালোকৰ বাবে বহুত এটা ভাল খবৰ, আপোনালোকৰ বহুদিনীয়া অপেক্ষা অন্ত পৰি অসম বন বিভাগৰ ফালৰ পৰা বহুখিনি নতুন পদ মুকলি হৈছে। আজি এই ভিডিঅ'টো আপোনালোকক জনাই দিম অসম বন বিভাগৰ ফালৰ পৰা নতুনকৈ ফৰেষ্টাৰ গ্ৰেড 1ৰ যি 211টা পদ মুকলি হৈছে সেইখিনি পদৰ চিলেকশ্যন প্ৰচেছটো কেনেকুৱা, তাত এপ্লাই কৰিবলৈ বয়স কিমান হ'ব লাগে, এডুকেশ্যন কোৱালিফিকেশ্যন কিমান হ'ব লাগে আৰু হাইটটো কিমান হ'ব লাগে, এই ভিডিঅ'টো গোটেইখিনি জনাই দিম। গতিকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। এতিয়া আপোনালোকৰ অসম বন বিভাগৰ ফালৰ পৰা নতুনকৈ ফৰেষ্টাৰ গ্ৰেড 1 বন পালক 1 তাত যি 211টা পদ মুকলি হৈছে সেইখিনি পদত আপোনালোকৰ মেল কেণ্ডিডেটৰ বাবে টোটেল পষ্ট আছে 148টা আৰু ফিমেলৰ বাবে টোটেল পষ্ট আছে 63টা। আনৰিজাৰ্ভত মেল কেণ্ডিডেটৰ বাবে আছে 88টা, ফিমেলৰ বাবে আছে 37টা, OBC MOBC মেলৰ বাবে আছে 34টা, ফিমেলৰ বাবে আছে 15টা, টি টাইপত আছে মেলৰ বাবে 2টা, ফিমেলৰ বাবে কোনো ধৰণৰ পোষ্ট নাই, SCত মেলৰ বাবে আছে 9টা, ফিমেলৰ বাবে আছে 4টা, ST পিত মেলৰ বাবে আছে 12টা আৰু ফিমেলৰ বাবে আছে 5টা, ST এইচত মেলৰ বাবে 3টা আৰু ফিমেলৰ বাবে 2টাকৈ পোষ্ট আছে। এতিয়া আপোনালোকৰ ফৰেষ্টাৰ গ্ৰেড 1 যিটো পদ তাত এপ্লাই কৰিবলৈ যিটো এডুকেশ্যন কোৱালিফিকেশ্যন সেইটো হ'ব লাগে গ্ৰেজুৱেট। আপুনি যদি আৰ্ট ছায়েন্স কমাৰ্চ যিকোনো এটা ষ্ট্ৰীমৰ পৰা যদি আপুনি গ্ৰেজুৱেশ্যন কমপ্লিট কৰিছে তেন্তে আপুনি এইখিনি পদত এপ্লাই কৰিব। আপোনাৰ কোনো ধৰণৰ পাৰ্চেণ্টেজৰ কথা নাই, আপুনি জাষ্ট চিম্পুল যদি গ্ৰেজুৱেশ্যন কমপ্লিট কৰিছে তেন্তে এপ্লাই কৰিব। এইখিনিতে মোক বহুজনে পাৰ্চনেলি মেছেজ কৰি নাইবা কমেণ্ট কৰি সোধে যে তেওঁলোকে ডিষ্টেঞ্চত তেওঁলোকে হওক আপোনালোকৰ KKত হওক নাইবা ইগন'ত হওক নাইবা আপোনালোকৰ বিভিন্ন ধৰণৰ ডিষ্টেঞ্চত তেওঁলোকে গ্ৰেজুৱেশ্যন কমপ্লিট কৰিছে তেওঁলোকে এপ্লাই কৰিব পাৰিব নে নোৱাৰে। আপোনালোকে যদি ডিষ্টেঞ্চতো গ্ৰেজুৱেশ্যন কমপ্লিট কৰিছে তথাপিও এপ্লাই কৰিব লাগিব। আৰু আপোনালোকৰ কিছুমানে আপোনালোকৰ মেজৰ যিটো অনাৰ নোলোৱাকৈ তেওঁলোকে গ্ৰেজুৱেশ্যন কৰিছে তেওঁলোকে এপ্লাই কৰিব পাৰিব নে নোৱাৰে। আপোনালোকে যদি মেজৰো নালয় তথাপিও আপোনালোকে এপ্লাই কৰিব পাৰিব। এতিয়া আপোনালোকৰ এইখিনি পদত এপ্লাই কৰিবলৈ যিটো বয়স সেই বয়সটো হ'ব লাগিব 18ৰ পৰা 40 বছৰ। আপোনালোকৰ বয়সটো বহুত বেছি 18ৰ পৰা 40 বছৰ। তাৰপিছত ST SC সকলে 5 বছৰ আৰু OBC MOBC কেণ্ডিডেটে 3 বছৰ এজ ৰিলেক্সেশ্যন পাব। তাৰ পৰা এইখিনি পদত এপ্লাই কৰিবলৈ যিটো হাইট সেই হাইটটো হ'ব লাগে যিসকল জেনেৰেল OBC MOBC আৰু SC মেল কেণ্ডিডেট আছে তেওঁলোকৰ হাইট হ'ব লাগে 163 চেণ্টিমিটাৰ আৰু ফিমেলৰ হাইট হ'ব লাগে 150 চেণ্টিমিটাৰ। তাৰপিছত যিখিনি ST মেল কেণ্ডিডেট আছে তেওঁ লাগিলে ST হওক নাইবা ST এইচ হওক, মেলৰ হাইট হ'ব লাগে 153 চেণ্টিমিটাৰ আৰু ফিমেলৰ হাইট হ'ব লাগে 145 চেণ্টিমিটাৰ। মই হাইটটো আকৌ কৈ দিছোঁ, যিসকল জেনেৰেল OBC MOBC SC মেল কেণ্ডিডেট আছে তেওঁলোকৰ হাইট হ'ব লাগে 163 চেণ্টিমিটাৰ আৰু ফিমেলৰ হাইট হ'ব লাগে 150 চেণ্টিমিটাৰ। তাৰপিছত যিসকল ST মেল কেণ্ডিডেট আছে তেওঁলোকৰ হাইট হ'ব লাগে 153 আৰু ফিমেলৰ হাইট হ'ব লাগে 145 চেণ্টিমিটাৰ। তাৰপিছত আপোনালোকৰ যিটো মেল কেণ্ডিডেটৰ চেষ্ট নৰ্মেল 79 চেণ্টিমিটাৰ হ'ব লাগে আৰু 5 চেণ্টিমিটাৰ ফুলাব লাগে। আপোনালোকৰ মেল কেণ্ডিডেট সকলো কাষ্টৰ 79 চেণ্টিমিটাৰ নৰ্মেল হ'ব লাগিব আৰু 5 চেণ্টিমিটাৰ ফুলাব লাগিব। এতিয়া আপোনালোকৰ ফৰেষ্টাৰ গ্ৰেড 1ৰ যিটো চিলেকশ্যন প্ৰচেছ সেই চিলেকশ্যন প্ৰচেছটোত টোটেল ষ্টেপ থাকে 4টা। আপোনালোকৰ যিটো ফাৰ্ষ্ট ষ্টেপ সেইটো হৈছে ফিজিকেল টেষ্ট, ছেকেণ্ডটো হৈছে ৰিটেন টেষ্ট, থাৰ্ডটো হৈছে ৱাকিং টেষ্ট আৰু একেবাৰে যিটো লাষ্ট ষ্টেপ সেইটো হৈছে অৰেল বা ভাইভা টেষ্ট। এতিয়া মোক বহুজনে আপোনালোকৰ পাৰ্চনেলি মেছেজ কৰি নাইবা কমেণ্ট কৰি সুধি থাকে যে ফৰেষ্টাৰ গ্ৰেড 1ৰ প্ৰথম ফিজিকেল টেষ্ট হয় নে ৰিটেন টেষ্ট হয়। আপোনালোকৰ ফৰেষ্টাৰ গ্ৰেড 1ৰ প্ৰথম ফিজিকেল টেষ্ট হয়। ফিজিকেল টেষ্টত 2টা ইভেণ্ট থাকে, ৰানিং আৰু লং জাম্প, য'ত ল'ৰাসকলে 3200 মিটাৰ আৰু ছোৱালীসকলে 1600 মিটাৰ দৌৰিব লাগে। তাৰপিছত লং জাম্প ল'ৰাসকলে 16.5 ফুট লং জাম্প মাৰিলে এক্সিলেণ্ট আৰু ছোৱালীসকলে 12 ফুট 10 ইঞ্চি লং জাম্প মাৰিলে এক্সিলেণ্ট। তাৰপিছত আপোনালোকৰ যিটো ছেকেণ্ড ষ্টেপ সেইটো হৈছে ৰিটেন টেষ্ট। ৰিটেন টেষ্টত আপোনালোকৰ টোটেল মাৰ্ক থাকে 100 আৰু টোটেল কুৱেশ্যন থাকে 100, প্ৰতিটো কুৱেশ্যনত 1 মাৰ্কে। আৰু এই যিটো পৰীক্ষা হ'ব সেই পৰীক্ষাটোত নিগেটিভ মাৰ্ক থাকে। আপোনালোকৰ যদি এটা প্ৰশ্ন ভুল কৰে তেন্তে 0.5কৈ কটা যায়, আপোনালোকৰ এই পৰীক্ষাটোত নিগেটিভ মাৰ্ক থাকে।
তাৰপিছত আপোনালোকৰ যিটো থাৰ্ড ষ্টেপ সেইটো হৈছে ৱাকিং টেষ্ট। ৱাকিং টেষ্টত কোনো ধৰণৰ মাৰ্ক নাথাকে, আপোনালোকৰ জাষ্ট কোৱালিফাই কৰিলে হৈ যায়। ল'ৰাসকলে 26 কিলোমিটাৰ আৰু ছোৱালীসকলে 16 কিলোমিটাৰ। ল'ৰাসকলে 26 আৰু ছোৱালীসকলে 16 কিলোমিটাৰ 4 ঘণ্টাৰ ভিতৰত কমপ্লিট কৰিব লাগে। তাৰপিছত একেবাৰে যিটো লাষ্ট ষ্টেপ সেইটো হৈছে অৰেল বা ভাইভা টেষ্ট। অৰেল বা ভাইভা টেষ্টত থাকে 5 মাৰ্ক। এতিয়া আপোনালোকৰ ফৰেষ্টাৰ গ্ৰেড 1ৰ যিটো ফাইনেল মেৰিট লিষ্ট বনিব, তাত টোটেল মাৰ্ক থাকিব 150। ফিজিকেল টেষ্টত 40, ৰানিঙত থাকিব 20, লং জাম্পত থাকিব 20, ৰিটেন টেষ্টত থাকিব 100। তাৰপিছত অৰেল বা ভাইভা টেষ্টত থাকিব 5 আৰু NCC থাকে 5 মাৰ্ক। এতিয়া যিসকলৰ NCC আছে তেওঁলোকৰ এটা সুবিধা হ'ব, কিয়নো NCC যিসকলৰ C চাৰ্টিফিকেট থাকে তেওঁলোকে 5 মাৰ্ক, B থকাসকলে 3 মাৰ্ক আৰু A চাৰ্টিফিকেট থকাসকলে 2 মাৰ্ক লাভ কৰিব। গতিকে আপোনালোকৰ যিসকলে ফৰেষ্টাৰ গ্ৰেড 1ত যাম বুলি ভাবি আছে তেওঁলোকে প্ৰথম ফিজিকেল টেষ্টৰ বাবে নিজকে সাজু কৰক আৰু লগতে ৰিটেন টেষ্টৰ বাবে ভালদৰে পঢ়া শুনা কৰি থওক। কিয়নো যিটো ৰিটেন টেষ্ট হ'ব সেই ৰিটেন টেষ্টটো আপোনালোকৰ অসম আৰক্ষী যি ABSI UBSI লগত আপোনালোক কম্বাইনকৈ পাতে। 2023 চনত যেতিয়া হৈছে তেতিয়া কম্বাইনকৈ পাতিছে। গতিকে আপোনালোকৰ ABSI যিটো চিলেবাছ বা UBSI যিটো চিলেবাছ আপোনালোকৰ ফৰেষ্টাৰ গ্ৰেড 1ৰ চিলেবাছটো একেই হয়। আপোনালোকৰ ফৰেষ্টাৰ গ্ৰেড 1ৰ পৰীক্ষা হ'ল বুলি আপোনালোকৰ অকল ফৰেষ্ট ৰিলেটেড কুৱেশ্যন নাহে, আপোনালোকৰ এটা নাইবা দুটা আহিব। আপোনালোকৰ বাকীখিনি GK, মেথছ, ৰিজনিং আৰু ইংলিছ আপোনালোকৰ তাৰ ওপৰতে কুৱেশ্যন আহিব। এতিয়া যদি আপোনালোকৰ ফৰেষ্টাৰ গ্ৰেড 1ৰ বিষয়ে আৰু কিবা জানিব লগা আছে তেন্তে মোৰ যিটো ইনষ্টাগ্ৰাম ID প্ৰফুল্ল অসম তাত গৈ কমেণ্ট কৰিব, আপোনালোকক মই জনাই দিম, নাইবা আপোনালোকে তাত পাৰ্চনেল মেছেজ কৰিলে মই আপোনালোকক জনাই দিম। আৰু আপোনালোকৰ যদি ফৰেষ্টাৰ গ্ৰেড 1 হওক নাইবা ফৰেষ্ট গাৰ্ড হওক নাইবা AFPF হওক নাইবা আপোনালোকৰ ড্ৰাইভাৰ নাইবা ড্ৰাইভাৰ কনষ্টেবল আপোনালোকৰ ফৰেষ্টৰ নতুনকৈ যিখিনি পদ মুকলি হৈছে তাৰ বিষয়ে যদি কিবা জানিব লগা আছে তেন্তে মোক যিটো ইনষ্টাগ্ৰাম ID তাত মেছেজ কৰিব, মই আপোনালোকক জনাই দিম। ধন্যবাদ।